আজি হৈছে ফাগুন মাহৰ 7 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখ শুক্ৰবাৰ। আজি হৈছে শুক্লা তৃতীয়া তিথি আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে আপোনালোকৰ ৰাশিৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব বা কেনেকুৱা ধৰণে আপোনালোকে আজি দিনটো জীৱন যাপন কৰিব তাৰ বিষয়ে সঠিক তথ্য আৰু শুদ্ধ ৰাশিফল পাবলৈ হ'লে আপোনালোকে এই চেনেলটোৰ সৈতে জড়িত হ'বলৈ নাপাহৰিব। অৰ্থাৎ যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব যাতে সদায় আপোনালোকে শুদ্ধ আপোনালোকৰ ৰাশিফলবোৰ পাব পাৰে আৰু দিনবোৰ আপোনালোকে শুভ কৰিবলৈ সক্ষমো হয়। গতিকে আজিৰ দিনটোৰ আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ যি পৰিৱৰ্তন, সেই পৰিৱৰ্তনে কেনেকুৱা ধৰণৰ আপোনালোকৰ সুযোগ প্ৰদান কৰিব বা আপোনালোকৰ কিবা সাৱধান হ'ব লগা ইংগিত বহন কৰিছে নেকি, এই সকলোবোৰ সমস্ত কথা আপোনালোকে নিজৰ ৰাশিফল শিতানৰ জৰিয়তে লাভ কৰিব। সেই গতিকে আপোনালোকে নিজৰ ৰাশিফলবোৰ ভালদৰে চাব আৰু প্ৰতিকাৰসমূহ আপোনালোকে পালন কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ দিনবোৰ শুভ হ'ব আৰু আপোনাৰ ৰাশিফলো সুন্দৰভাৱে প্ৰতিফলিত হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইতিবাচক শক্তিৰে ভৰপূৰ হ'ব। গ্ৰহৰ স্থিতি অনুসৰি আজি আপোনাৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পাব, যাৰ ফলত যিকোনো জটিল পৰিস্থিতিৰ সৈতে সুচাৰুৰূপে মোকাবিলা কৰিবলৈ আপুনি সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমে সফলতা কঢ়িয়াই আনিব। নতুন কোনো পৰিকল্পনা হাতত লোৱাৰ বাবে দিনটো অনুকূল। ব্যৱসায়ৰ লগত জড়িত লোকসকলে লাভৱান হোৱাৰ যোগ দেখা গৈছে। অৱশ্যে আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হ'ব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। জীৱনসংগী বা প্ৰিয়জনৰ সৈতে চলি থকা কোনো ভুল বুজাবুজি দূৰ হ'ব আৰু সম্পৰ্ক অধিক মধুৰ হ'ব। শাৰীৰিক স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু অত্যাধিক কৰ্মব্যস্ততাৰ বাবে কিছু মানসিক ভাগৰ বা মূৰৰ বিষৰ অনুভৱো হ'ব পাৰে। সেইবাবে পৰ্যাপ্ত জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনালোকে সাৱধান হ'ব লগা কিছুমান দিশ আছে, সেইবোৰ হৈছে মেষ ৰাশিৰ লোকসকলৰ স্বাভাৱিকতে খং অলপ বেছি থাকে, সেইবাবে আজি নিজৰ খং বা আৱেগ নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়াস কৰিব। খৰখেদাকে বা উত্তেজনাৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব। আজি যান বাহন চলাওঁতে অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰি চলিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব পুৱা স্নান কৰি সূৰ্যত আপোনালোকে জল অৰ্পণ কৰক। পানীৰ লগত অলপ ৰঙা সেন্দুৰ বা ৰঙা ফুল মিহলাই ল'লে অধিক শুভ ফল পাব। দিনটোৰ আৰম্ভণিতে হনুমান চালিচা পাঠ কৰিলে বা মংগল গ্ৰহৰ মন্ত্ৰ জপ কৰিলে আজি আপোনাৰ মনলৈ শান্তি আহিব আৰু কাৰ্যসিদ্ধিটো সহায় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো আপোনাৰ বাবে মানসিক শান্তি আৰু আৰ্থিক স্থিৰতাৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহৰ আজি শুভ প্ৰভাৱত আজিৰ দিনটো আপোনাৰ সৃজনশীল চিন্তাধাৰা বৃদ্ধি পাব আৰু ৰৈ যোৱা কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত দৃষ্টি আকৰ্ষণ কৰিবলৈ আজি আপুনি সক্ষম হ'ব। আৰ্থিক দিশত দিনটো অতি শুভ। ব্যৱসায়ত নতুন বিনিয়োগৰ পৰিকল্পনা আজি কৰিব পাৰিব। লগতে পুৰণি কোনো বিনিয়োগৰ পৰা আকস্মিক ধন লাভৰো যোগ দেখা গৈছে। পাৰিবাৰিক জীৱন অতি সুখময় হ'ব। পৰিয়ালৰ সদস্যসকলৰ মাজত বুজাবুজি বৃদ্ধি পাব। আজি প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব আৰু জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থনো লাভ কৰিব। স্বাস্থ্যৰ দিশত দিনটো যথেষ্ট অনুকূল, তথাপি বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থকাটোৱেই ভাল হ'ব, অন্যথা পেটৰ সাধাৰণ সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধান হ'ব লগা দিশবোৰ হ'ব বৃষ ৰাশিৰ লোকসকলৰ স্বভাৱত কিছু পৰিমাণে জেদী বা একঘূঞীয়া ভাৱ দেখা যায়। আজিৰ দিনটোত এই জেদী স্বভাৱৰ বাবে আনৰ সৈতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, সেইবাবে পৰিস্থিতি অনুযায়ী নমনীয় হোৱাৰ চেষ্টা কৰিব। অত্যাধিক খৰচ কৰাৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজন অনুসৰি আপোনালোকে ধন ব্যয় কৰক। আনৰ কথাত অন্ধভাৱে বিশ্বাস কৰি কোনো আৰ্থিক সিদ্ধান্ত নোলোৱাটোৱে মংগল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব ৰাতিপুৱা গৰুক সেউজীয়া ঘাঁহ বা ৰুটি খাবলৈ দিয়ক। ইয়াৰ ফলত গ্ৰহ দোষ খণ্ডন হ'ব। দুখীয়া বা দৰিদ্ৰ লোকৰ বগা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে আজি আপোনালোকৰ গ্ৰহ ভাল হ'ব আৰু লগতে দিনটো শুভ হ'ব। আৰু দিনটোৰ যিকোনো সময়ত ওং চুং শুক্ৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিলে অশেষ শুভ ফল প্ৰাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি।
মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে বৌদ্ধিক বিকাশ, যোগাযোগ আৰু নতুন চিন্তাধাৰাৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ ৰাশিৰ অধিপতি বুধ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ উপস্থিতি, বুদ্ধি আৰু বাকপটুতা বৃদ্ধি পাব, যাৰ ফলত আপুনি সমাজত, কৰ্মস্থানত আনক সহজে আকৰ্ষিত কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নিজৰ বক্তব্য আৰু পৰিকল্পনাসমূহ সঠিকভাৱে উপস্থাপন কৰাৰ বাবে আজিৰ দিনটো অতি উত্তম। ব্যৱসায়ত নতুন যোগাযোগ বা চুক্তি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আৰ্থিক দিশত আয়ৰ সমান্তৰালভাৱে ব্যয়ো বৃদ্ধি পোৱাৰ যোগ আছে। সেইবাবে হিচাপ কৰি চলাটো বুদ্ধিমানৰ কাম হ'ব। পাৰিবাৰিক জীৱন আনন্দময় আৰু ব্যস্ততাপূৰ্ণ হ'ব। বন্ধুবৰ্গ বা আত্মীয় স্বজনৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত নিজৰ মনৰ ভাৱ স্পষ্টকৈ প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো বিশেষভাৱে অনুকূল হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, যদিও অত্যাধিক চিন্তা বা একেৰাশে কাম কৰাৰ বাবে মানসিক ক্লান্তি বা স্নায়ুবিক দুৰ্বলতা অনুভৱ কৰিব পাৰে। সেইবাবে মাজে মাজে বিশ্ৰাম লোৱাটো অতি আৱশ্যক হ'ব। আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। মিথুন ৰাশিৰ লোকসকলে একে সময়তে বহুতো কাম হাতত লোৱাৰ প্ৰৱণতা থাকে, যাৰ বাবে খেলিমেলি হ'ব পাৰে। আজি মাত্ৰ এটা কাম সম্পূৰ্ণ কৰিহে আন এটা কামত হাত দিয়ক, তেতিয়া দেখিব যে আপোনাৰ কামবোৰ ভাল হ'ব। অত্যাধিক চিন্তা আৰু আনৰ সমালোচনা কৰাৰ পৰা নিজকে বিৰত ৰাখক। যিকোনো গুৰুত্বপূৰ্ণ কাগজ পত্ৰত চহী কৰাৰ আগতে দুবাৰ পঢ়ি লোৱাটো নিশ্চিত কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা ভগৱান গণেশক পূজা কৰক আৰু 21টা দুবৰি বন অৰ্পণ কৰক। ইয়াৰ দ্বাৰা কামত আপোনালোকৰ অহা বাধাসমূহ দূৰ হ'ব। সেউজীয়া ৰঙৰ বস্ত্ৰ আজি যদি পৰিধান কৰে তেনেহ'লে আজি বিশেষ শুভ ফল পাব, বা আপুনি ৰুমালৰ যদি ৰাখে লগত তথাপিও আপুনি ভাল ফল দেখিব। দিনটোৰ যিকোনো সময়ত আপোনালোকে ওং বু বুধাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হৈ উঠিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আৱেগিকভাৱে শান্তি আৰু পাৰিবাৰিক সুখৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ কল্পনা শক্তি, সৃজনশীলতা আৰু সংবেদনশীলতা বৃদ্ধি পাব। আপোনাৰ অন্তৰ্দৃষ্টি আজি যথেষ্ট প্ৰখৰ হৈ থাকিব। কৰ্মক্ষেত্ৰত নিজৰ অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰি লাভৱানো হ'ব। সহকৰ্মীসকলৰ সৈতে এক সুন্দৰ বুজাবুজিৰে কামবোৰ আগুৱাই নিব পাৰিব। আৰ্থিক দিশত দিনটো স্বাভাৱিক থাকিব, কিন্তু আৱেগৰ বশৱৰ্তী হৈ কোনো অপ্ৰয়োজনীয় বস্তুত ধন ব্যয় কৰাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ সৈতে, বিশেষকৈ মাতৃৰ সৈতে সুন্দৰ সময় কটোৱাৰ সুযোগ পাব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু আন্তৰিকতা বৃদ্ধি পাব, যাৰ ফলত আপোনালোকে মানসিক প্ৰশান্তিও পাব। সামগ্ৰিকভাৱে আজি স্বাস্থ্য ভালেই থাকিব, যদিও বতৰৰ পৰিৱৰ্তনৰ ফলত পানী লগা, কাহ বা ডিঙিৰ বিষৰ দৰে সমস্যাই সাধাৰণভাৱে দেখা দিব পাৰে। ঠাণ্ডা পানী বা ঠাণ্ডা বস্তু পৰিহাৰ কৰি চলাটো আজিৰ বাবে ভাল হ'ব। আজিৰ দিনটোত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। কৰ্কট ৰাশিৰ লোকসকল স্বাভাৱিকতে যথেষ্ট আৱেগপ্ৰৱণ হয়। আজি অত্যাধিক আৱেগিক হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাটোৱেই ভাল হ'ব। সৰু সৰু কথাত মন বেয়া কৰা বা আনৰ কথাত সহজে আঘাত পোৱা স্বভাৱটো আজি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। মনলৈ অহা যিকোনো নেতিবাচক চিন্তা আৰু ভয়ৰ পৰা নিজকে আঁতৰাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত অলপ গাখীৰ মিহলাই জল অৰ্পণ কৰক। ইয়াৰ ফলত মানসিক শান্তি পাব। ঘৰৰ পৰা ওলোৱাৰ আগতে মাতৃ বা মাতৃস্থানীয় ব্যক্তিক সেৱা কৰি তেওঁলোকৰ আশীৰ্বাদ লওক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ শুভ হ'ব। মনৰ অস্থিৰতা দূৰ কৰিবলৈ হ'লে ওং সু সুমায়ে নম বা ওম নমঃ শিৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, আনন্দময় হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ আজিৰ দিনটো আপোনাৰ বাবে উৎসাহ, নেতৃত্ব আৰু সন্মান বৃদ্ধিৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ ৰাশিৰ অধিপতি সূৰ্য গ্ৰহৰ প্ৰভাৱ ভাল থাকিব আজি, আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু শক্তি তুংগত থাকিব। যিকোনো কামতে আগভাগ লৈ সফলতা অৰ্জন কৰাৰ আজি এক সুন্দৰ পৰিৱেশৰো সৃষ্টি হৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব। আপোনাৰ নেতৃত্ব বহন কৰাৰ ক্ষমতাই ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব। আৰ্থিক দিশত দিনটো অতি অনুকূল। পুৰণি কোনো প্ৰাপ্য ধন আদায় হোৱাৰ বা নতুন কোনো উৎসৰ পৰা ধন লাভৰ প্ৰবল সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত সুখ আৰু আনন্দই বিৰাজ কৰিব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি ভাল থাকিব, কিন্তু সম্পৰ্কত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ যোৱাৰ পৰা বিৰত থকাটোৱে ভাল হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য সুন্দৰ হৈ থাকিব আৰু আপুনি দিনটো সতেজতা অনুভৱ কৰিব। তথাপিও অত্যাধিক পৰিশ্ৰম বা উত্তেজনাৰ পৰা আঁতৰি থাকিব, অন্যথা ৰক্তচাপ বা মূৰৰ বিষৰ জনিত কিছু সাধাৰণ সমস্যাই দেখা দিব পাৰে।
আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। সিংহ ৰাশিৰ লোকসকলৰ মাজত মাজে সময়ে অহংকাৰ বা নিজকে শ্ৰেষ্ঠ বুলি ভবাৰ প্ৰৱণতা দেখা যায়। সেইবাবে আজিৰ দিনটোত অহংকাৰ পৰিত্যাগ কৰি আনৰ মতামতকো গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় হ'ব। আনৰ ওপৰত নিজৰ মত বা সিদ্ধান্ত জোৰকৈ জাপি দিয়াৰ পৰা বিৰত থাকিব। কৰ্মস্থানত বা ঘৰৰ কাৰোবাৰ সৈতে অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব। ই আপোনাৰ সন্মানত আঘাত হানিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত তামৰ পাত্ৰত জল লৈ তাত অলপ ৰঙা সেন্দুৰ বা ৰঙা ফুল মিহলাই সূৰ্য দেৱতাক অৰ্ঘ্য হিচাপে প্ৰদান কৰক। ইয়াৰ দ্বাৰা দিনটোৰ আপোনালোকে কিছু শুভ ফল প্ৰাপ্ত হ'ব। দিনটোৰ আৰম্ভণিতে আদিত্য হৃদয় শ্ৰুত পাঠ কৰিলে বা ওম ঘূনি চুৰিয়াই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিলে সমাজত প্ৰতিপত্তি আৰু কৰ্মত সফলতা লাভ কৰিব। পিতৃস্থানীয় ব্যক্তিক আজি শ্ৰদ্ধা জনাওক আৰু তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আজি গ্ৰহ শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে কৰ্মত একাগ্ৰতা, বিশ্লেষণাত্মক চিন্তা আৰু বাস্তৱসন্মত সিদ্ধান্ত গ্ৰহণৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ ৰাশিৰ অধিপতি বুধ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ বৌদ্ধিক ক্ষমতা, দূৰদৰ্শিতা আৰু পৰিশ্ৰম কৰাৰ মানসিকতা বৃদ্ধি পাব। যিকোনো কাম সুশৃংখলভাৱে কৰিবলৈ আপুনি সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু নিখুঁত কামৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব। দীৰ্ঘদিন ধৰি পৰি থকা আধৰুৱা কামবোৰ শেষ কৰাৰ বাবে আজিৰ দিনটো উত্তম হ'ব। আৰ্থিক দিশৰ স্থিৰতা থাকিব, কিন্তু অনাৱশ্যক খৰচৰ সলনি ভৱিষ্যতৰ বাবে সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন হ'ব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু ঘৰুৱা দায়িত্ববোৰ আপুনি সুন্দৰভাৱে পালন কৰিব পাৰিব। প্ৰিয়জনৰ প্ৰতি আপোনাৰ দায়িত্ববোধ বৃদ্ধি পাব। অৱশ্যে সম্পৰ্কৰ ক্ষেত্ৰত অত্যাধিক বাস্তৱবাদী হোৱাৰ সলনি অলপ আৱেগিক বুজাবুজিৰ প্ৰয়োজনীয় থাকিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ হজম শক্তি বা পেটৰ সমস্যা হোৱাৰ প্ৰৱণতা থাকে। সেইবাবে বাহিৰৰ তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰি সতেজ খাদ্য গ্ৰহণ কৰক আৰু যোগ প্ৰাণায়ামৰ জৰিয়তে নিজকে মানসিকভাৱে শান্ত ৰাখক। আজিৰ দিনটোৰ বাবে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। কন্যা ৰাশিৰ লোকসকলৰ প্ৰায় সৰু সৰু কথাত ভুল ধৰা বা অত্যাধিক সমালোচনা কৰাৰ স্বভাৱ থাকে। আজি এই স্বভাৱটো নিয়ন্ত্ৰণ কৰিব, অন্যথা ঘৰ বা কৰ্মস্থানত আনৰ মনত আঘাত লাগিব পাৰে। সৰু সৰু কথাবোৰক লৈ অত্যাধিক চিন্তা বা অভাৰ থিংকিং কৰাৰ পৰা বিৰত থাকিব। ই আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিব। আজিৰ দিনটোত কাৰোবাক ডাঙৰ পৰিমাণৰ ধন ঋণ দিয়াৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক আৰু তেওঁক দুবৰি বন অৰ্পণ কৰক। ইয়াৰ দ্বাৰা কামত অহা সকলো বাধা আঁতৰ হ'ব। গৰুক সেউজীয়া ঘাঁহ যদি খুৱাব পাৰে আজি, তেনেহ'লে জীৱনলৈ আৰ্থিক সমৃদ্ধি আহিব। মনৰ অস্থিৰতা দূৰ কৰিবলৈ হ'লে, কৰ্মত সফলতা লাভ কৰিবলৈ হ'লে ওং বু বুধাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে ভাৰসাম্য, সমন্বয় আৰু সুন্দৰ সম্পৰ্ক গঢ়ি তোলাৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱত আজি আপোনাৰ মনলৈ প্ৰশান্তি আহিব আৰু চাৰিওফালৰ পৰিৱেশ আনন্দময় হৈ থাকিব। সৌন্দৰ্য আৰু কলাৰ প্ৰতি আপোনাৰ আকৰ্ষণ আজি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে মিলি কাম কৰিলে আশানুৰূপ ফল লাভ কৰিব। ব্যৱসায়ত অংশীদাৰীৰ কামৰ বাবে দিনটো শুভ। আৰ্থিক দিশত আয়ৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে, কিন্তু বিলাসী সামগ্ৰী বা অপ্ৰয়োজনীয় বস্তুত ধন ব্যয় কৰোঁতে নিজৰ বাজেটৰ প্ৰতি লক্ষ্য ৰাখিব। পাৰিবাৰিক জীৱন সুখময় হ'ব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু প্ৰেম বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে বা নতুন সম্পৰ্কৰ আৰম্ভণিও হ'ব পাৰে। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো জৰুৰী হ'ব। অন্যথা কঁকালৰ বিষ বা মূত্ৰাশয় সম্বন্ধীয় সাধাৰণ সমস্যাই দেখা দিব পাৰে। মানসিক শান্তিৰ বাবে ধ্যান কৰাটো উপকাৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা কৰিব লগা কিছুমান দিশ আছে। সেইবোৰ হৈছে তুলা ৰাশিৰ লোকসকলৰ সিদ্ধান্ত গ্ৰহণত কিছু পলম হোৱা বা দ্বিধাবোধ কৰাৰ স্বভাৱ থাকে। আজিৰ দিনটোত গুৰুত্বপূৰ্ণ বিষয়ত সময়মতে সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। কেৱল আনক সন্তুষ্ট কৰিবলৈ কৈ নিজৰ মানসিক স্বাস্থ্য বিঘ্নিত নকৰিব। কোনো আইনী বা চৰকাৰী কামত খৰখেদা নকৰিব আৰু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা মা লক্ষ্মীৰ আৰাধনা কৰক আৰু বগা ৰঙৰ মিঠাই বা সুগন্ধি ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আৰ্থিক উন্নতি সাধন হ'ব।
সৰু ছোৱালীক বগা বস্তু বা মিঠাই খাবলৈ দিলে আজি আপোনাৰ শুক্ৰ গ্ৰহ শুভ ফল প্ৰাপ্ত হ'ব। দিনটোৰ যিকোনো সময়তে ওং চুং শুক্ৰায় নম মন্ত্ৰটো 11 বাৰ জপ কৰিলে জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আত্মবিশ্বাস, দৃঢ়তা আৰু গভীৰ চিন্তা চৰ্চাৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ ৰাশিৰ অধিপতি মংগল গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ মানসিক শক্তি আৰু সাহস বৃদ্ধি পাব। যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আজি আপুনি মানসিকভাৱে প্ৰস্তুত থাকিব আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈও সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমে সুফল কঢ়িয়াই আনিব। গৱেষণা, অনুসন্ধান বা গুপ্ত খণ্ডৰ সৈতে জড়িত লোকসকলে বিশেষ সফলতা লাভ কৰিব পাৰিব। আৰ্থিক দিশত হঠাতে ধন লাভৰ যোগ দেখা গৈছে, কিন্তু যিকোনো নতুন বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় হ'ব। পাৰিবাৰিক জীৱনত কিছু আৱেগিক উঠানমা দেখিব পাব। প্ৰিয়জনৰ সৈতে সময় কটাওঁতে মনৰ কথা মুকলিকৈ পাতিলে সম্পৰ্ক অধিক দৃঢ় হ'ব। প্ৰেমৰ ক্ষেত্ৰত পাৰস্পৰিক বিশ্বাস বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই দেখা যায়, যদিও অত্যাধিক মানসিক চাপ বা চিন্তাৰ পৰা নিজকে আঁতৰাই ৰখাটো উচিত হ'ব। পৰ্যাপ্ত পৰিমাণে জিৰণি লওক আৰু সতেজ খাদ্য গ্ৰহণ কৰক, অন্যথা তেজৰ চাপ বা মূৰৰ বিষৰ সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা ল'ব লগা কিছুমান দিশ আছে। সেইবোৰ হৈছে বৃশ্চিক ৰাশিৰ লোকসকলৰ মনত সন্দেহ বা ঈৰ্ষাৰ ভাৱে সোনকালে আহে। সেইবাবে আজিৰ দিনটোত নিজৰ জীৱনসংগী বা সহকৰ্মীৰ প্ৰতি অকাৰণতে সন্দেহ কৰাৰ পৰা বিৰত থাকিব। খং আৰু আৱেগৰ বশৱৰ্তী হৈ মুখৰ পৰা তিতা কথা ওলাবলৈ নিদিব। ই আপোনাৰ মনত গভীৰ আঘাত হানিব পাৰে। অতীতৰ কোনো বেয়া কথা মনলৈ আনি প্ৰতিশোধ পৰায়ণ হোৱাৰ পৰা নিজকে বিৰত ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব ৰাতিপুৱা স্নান কৰি উঠি হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। ইয়াৰ দ্বাৰা মনলৈ অহা নেতিবাচক চিন্তাবোৰ দূৰ হ'ব আৰু কাৰ্যসিদ্ধি হ'ব। মংগলবাৰ বা আজিৰ দিনটোত ৰঙা ৰঙৰ ফল মূল বা মিঠাই দুখীয়া লোকক যদি দান কৰে, তেনেহ'লে মংগল গ্ৰহৰ অশুভ প্ৰভাৱ খণ্ডন হ'ব। মনৰ দৃঢ়তা বঢ়াবলৈ হ'লে ওং ভৌমায় নমঃ বা ওং মংগলায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুণ আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, আনন্দময় হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আধ্যাত্মিক চিন্তা, নতুন জ্ঞান আহৰণ আৰু আশাবাদৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱত আজি আপোনাৰ মনত ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব আৰু ভৱিষ্যত পৰিকল্পনাসমূহ ফলপ্ৰসূ হোৱাৰ দিশে আগবাঢ়িব। আপোনাৰ ভাগ্যৰ জখলাডাল আজি আপোনাৰ যথেষ্ট মজবুত হৈ থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ সততা আৰু পৰিশ্ৰমে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা সমাদৰ লাভ কৰিব। শিক্ষা, পৰামৰ্শদাতা বা আইন আদিৰ পেছাত যিসকল আছে তেওঁলোকৰ বিশেষ সফলতা লাভ কৰাৰ যোগ দেখা গৈছে। আৰ্থিক দিশত দিনটো অনুকূল, পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰিব আৰু কৰ্মসূত্ৰে আজি ভ্ৰমণৰো সুযোগ আহিব। পাৰিবাৰিক পৰিৱেশত শান্তিয়ে বিৰাজ কৰিব। ঘৰৰ জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ আৰু গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব, যিটো ভৱিষ্যতৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি সুন্দৰ হ'ব। লগতে পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান দৰ্শনৰ পৰিকল্পনাও আপোনালোকৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ দিশত দিনটো স্বাভাৱিক থাকিব, যদিও খাদ্যাভ্যাসৰ প্ৰতি সতৰ্ক নহ'লে পেটৰ সমস্যা বা লিভাৰজনিত সৰু সুৰা অসুখত ভুগিব পাৰে। বাহিৰৰ তেল মছলা খাদ্য পৰিহাৰ কৰাটো বাঞ্ছনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। ধনুৰাশিৰ লোকসকল স্বভাৱতে অতি স্পষ্টবাদী হয়। আজি নিজৰ কথাৰে যাতে আনৰ মনত অজানিতে আঘাত নিদিয়ে তালৈ বিশেষ লক্ষ্য ৰাখিব। অত্যাধিক আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কোনো ডাঙৰ প্ৰতিশ্ৰুতি নিদিব, যিটো পিছলৈ পূৰণ কৰিবলৈ অসুবিধা হ'ব পাৰে। খৰখেদাকে বা আনৰ কথাত পৰি হঠাতে আৰ্থিক বিনিয়োগ কৰাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণু বা বৃহস্পতি দেৱক আৰাধনা কৰক আৰু হালধীয়া ফুল বা চন্দন আপুনি আজি অৰ্পণ কৰক। তেতিয়া দেখিব যে আজিৰ দিনটো সুন্দৰ হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত কেশৰ বা হালধিৰ তিলক লগালে দিনটো শুভ ফলদায়ক হ'ব। আৰু ওং ব্ৰিং বৃহস্পতিয়ে নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিলে জ্ঞান আৰু আৰ্থিক সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে
কৰ্মব্যস্ততা, শৃংখলাবদ্ধতা আৰু দায়িত্ববোধৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শনি গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ কৰ্মস্পৃহা আৰু ধৈৰ্য বৃদ্ধি পাব। আপোনাৰ বাস্তৱসন্মত দৃষ্টিভংগী আৰু কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতাই আপোনাক নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব। নতুন কোনো প্ৰকল্প হাতত লোৱাৰ বাবে দিনটো শুভ। আৰ্থিক স্থিতি মজবুত হ'ব যদিও যিকোনো নতুন ব্যৱসায়িক বিনিয়োগৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি লোৱাটো প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰৰ অত্যাধিক ব্যস্ততাৰ বাবে আজি পৰিয়ালক যথেষ্ট পৰিমাণে আপুনি সময় দিবলৈ কিছু অসুবিধাও পাব পাৰে। তথাপিও আপুনি পাৰিবাৰিক জীৱনত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। জীৱনসংগীৰ পৰা পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব, যিয়ে আপোনাৰ মানসিক শক্তি প্ৰদান কৰিব আৰু আপোনাৰ পাৰিবাৰিক দিশতো শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি আজি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। একেৰাখে কাম কৰাৰ ফলত শাৰীৰিক ভাগৰ, কঁকাল বা আঁঠুৰ বিষৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে কামৰ মাজতে পৰ্যাপ্ত জিৰণি লোৱাটো অতি আৱশ্যক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধান হ'ব লগা কিছুমান দিশ আছে। সেইবোৰ হৈছে মকৰ ৰাশিৰ লোকসকলৰ কেতিয়াবা অত্যাধিক নিৰাশাবাদী হোৱাৰ প্ৰৱণতা দেখা যায়। আজিৰ দিনটোত মনলৈ কোনো ধৰণৰ নেতিবাচক চিন্তা আহিবলৈ নিদিব। কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰক। অত্যাধিক কামৰ বোজা লৈ নিজৰ মানসিক শান্তি বিঘ্নিত নকৰিব। পৰিয়াল বা কৰ্মস্থানৰ আনৰ প্ৰতি অত্যাধিক কঠোৰ হোৱাৰ সলনি পৰিস্থিতি অনুযায়ী নমনীয় হোৱাৰ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত ক'লা তিল মিহলি কৰি পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা দিনটো শুভ হ'ব। দুখীয়া নিচলা লোকক সৰিয়হ তেল বা কাপোৰ দান কৰিলে আজি শনি গ্ৰহৰ বিশেষ শুভ ফল পাব। সন্ধিয়াৰ সময়ত আশত গুৰিত তেলৰ চাকি জ্বলালে, সৰিয়হ তেলৰ চাকি জ্বলালে আপোনালোকৰ বাবে সুন্দৰ হ'ব আৰু আপোনালোকৰ শনিৰ কৃপা দৃষ্টিও পাব। আৰু ওং চং শনিশ্বৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে নতুন চিন্তাধাৰা, সামাজিক সম্পৰ্ক আৰু উদ্ভাৱনীমূলক কামৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শনি গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ সামাজিক দায়বদ্ধতা আৰু দূৰদৰ্শিতা বৃদ্ধি পাব। আপোনাৰ ব্যতিক্ৰমী চিন্তা আৰু স্বাধীনচেতিয়া স্বভাৱে আজি আপোনাক আনৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰণা বা পৰিকল্পনাসমূহে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতে সহকৰ্মীসকলৰো সমৰ্থন পাব। প্ৰযুক্তি, গৱেষণা, মিডিয়া বা সমাজ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। আৰ্থিক দিশত হঠাতে কোনো নতুন উৎসৰ পৰা ধন লাভৰ যোগ আছে। অৱশ্যে সামাজিক কামত কিছু ধন ব্যয়ো হ'ব পাৰে। পাৰিবাৰিক জীৱনত শান্তি বজাই ৰাখিবলৈ আপুনি যত্ন কৰক। আজি বন্ধুবৰ্গ বা সমমনা লোকৰ সৈতে সময় কটোৱাৰ সুন্দৰ সুযোগ পাব, যিয়ে আপোনাক মানসিক আনন্দ দিব। দাম্পত্য জীৱনত বুজাবুজি ভাল হ'ব, কিন্তু বাহিৰৰ কামৰ ব্যস্ততাৰ মাজতো প্ৰিয়জনক পৰ্যাপ্ত সময় দিবলৈ নাপাহৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই দেখা যায়, যদিও স্নায়ুজনিত সমস্যা, ভৰিৰ গাঁঠিৰ বিষৰ সমস্যা আৰু ফুলা সমস্যাও কিছু থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'বলৈ যত্ন কৰিব। মানসিক ভাগৰ দূৰ কৰিবলৈ পৰ্যাপ্ত জিৰণি লওক আৰু যোগাসন বা ধ্যানৰ অভ্যাস কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা হ'বলৈ যত্ন কৰিব। কুম্ভ ৰাশিৰ লোকসকলৰ কেতিয়াবা নিজৰ মতত অটল থকাৰ বা অত্যন্ত জেদী স্বভাৱ দেখা যায়। আজিৰ দিনটোত কেৱল নিজৰ কথাতে লাগি নাথাকি আনৰ মতামতকো গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। অত্যাধিক সামাজিক ব্যস্ততাৰ বাবে নিজৰ ব্যক্তিগত বা ঘৰুৱা দায়িত্বসমূহ অৱহেলা নকৰিব। কাৰোবাৰ সৈতে মতানৈক্য হ'লে আৱেগিকভাৱে বিচ্ছিন্ন হৈ যোৱাৰ সলনি শান্তভাৱে কথা পাতি সমাধান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা স্নান কৰি উঠি ভগৱান শিৱ আৰু শনিদেৱক আৰাধনা কৰক। দুখীয়া, বৃদ্ধ বা পৰিশ্ৰমী লোকক সাধ্যানুসাৰি সহায় কৰক বা খাদ্য প্ৰদান কৰক। ইয়াৰ ফলত শনি গ্ৰহৰ বিশেষ কৃপা আজি লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। দিনটোৰ যিকোনো সময়তে আপোনালোকে শান্ত হৈ বহি আপুনি ওং চং শনিশ্বৰাই নম মন্ত্ৰটো জপ কৰিলে 11 বাৰ মানসিক শান্তি পোৱাৰ লগতে কৰ্মত সফলতাও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আধ্যাত্মিকতা, কল্পনা শক্তি আৰু আৱেগিক প্ৰশান্তিৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ অন্তৰ্দৃষ্টি আৰু সৃজনশীলতা যথেষ্ট প্ৰখৰ হৈ থাকিব। আনৰ প্ৰতি আপোনাৰ সহানুভূতি আৰু মৰম বৃদ্ধি পাব, যাৰ বাবে সমাজত আপোনাৰ আদৰ বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতা,
চিন্তাধাৰাই বিশেষ স্থান পাব। কলা সাহিত্য শিক্ষা বা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে আজিৰ দিনটো অতি শুভ আৰু ফলপ্ৰসূ হ'ব। আৰ্থিক দিশত অৱস্থা অনুকূল থাকিব, কিন্তু আৱেগিক হৈ কাৰোবাক ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ দিয়াৰ পৰা বিৰত থকাটোৱে ভাল হ'ব, কিয়নো সেয়া ঘূৰাই পোৱাত কিছু পলম হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। প্ৰিয়জনৰ সৈতে আৱেগিক বান্ধোন আৰু অধিক শক্তিশালী হ'ব। আপোনাৰ বুজাপৰা আৰু ত্যাগৰ মনোভাৱে ঘৰুৱা পৰিৱেশ মধুৰ কৰি ৰাখিব। দাম্পত্য জীৱনত জীৱনসংগীৰ পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু একেলগে কোনো ধৰ্মীয় কামত অংশগ্ৰহণ কৰিবও পাৰে। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, কিন্তু অত্যাধিক আৱেগ বা চিন্তাৰ বাবে মানসিক ভাগৰ অনুভৱ কৰিব। ৰাতিৰ টোপনিত কিছু ব্যাঘাত জন্মিব পাৰে, সেইবাবে শোৱাৰ আগতে ধ্যান কৰিব বা মধুৰ সংগীত শুনাৰ অভ্যাস কৰিব। ভৰিৰ ক্ষেত্ৰত আজি আপোনাৰ বিষৰ সমস্যা থাকিব, গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। মীন ৰাশিৰ লোকসকল স্বাভাৱিকতে অতি সংবেদনশীল আৰু সহজে আনক বিশ্বাস কৰা বিধৰ হয়। আজিৰ দিনটোত অন্ধভাৱে কাৰোবাক বিশ্বাস কৰি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাটোৱেই ভাল হ'ব। বাস্তৱৰ পৰা আঁতৰি কেৱল কল্পনাৰ জগতত উপঙি থকাৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। আনৰ সমস্যা নিজৰ কান্ধত পাতি লৈ নিজকে অকাৰণতে মানসিক চাপত নেপেলাব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণক আৰাধনা কৰক আৰু হালধীয়া ফুল, চন্দন বা হালধীয়া ৰঙৰ মিঠাই অৰ্পণ কৰক। ইয়াৰ দ্বাৰা দিনটো আপোনাৰ ভাল হ'ব। ঘৰৰ জ্যেষ্ঠজন গুৰু বা শিক্ষকক শ্ৰদ্ধা জনাওক আৰু সম্ভৱ হ'লে তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰক। তেতিয়াহ'লে দেখিব যে আপোনাৰ গ্ৰহ দোষ খণ্ডন হৈছে। মানসিক শান্তি আৰু কৰ্মত সফলতাৰ বাবে দিনটোৰ যিকোনো সময়ত ওং ব্ৰিং বৃহস্পতিয়ে নম বা ওং নম ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।